এই মুহূৰ্তত মই উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকা চুঙাজানত আৰু চুঙাজানৰ এখন এই মুহূৰ্তত আমি ব্যতিক্ৰমী বিদ্যালয় ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। মই প্ৰথমেই মোৰ সহযোগীক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। বৰ্তমান যিখন বিদ্যালয়ত উপস্থিত আছোঁ এই বিদ্যালয়খন হ'ল দক্ষিণ গোলাঘাট শিক্ষা খণ্ডৰ অধীনস্থ বনগাঁও প্ৰাথমিক বিদ্যালয় আৰু বিদ্যালয়খনৰ আভ্যন্তৰীণে হওক বা বাহ্যিকেই হওক আচলতে দুয়োটা পৰিৱেশ যদি আমি দেখা পাওঁ এই দুয়োটা পৰিৱেশেই আচলতে বৰ্তমান বাতৰুৱাৰ আচলতে মন জয় কৰিবলৈ সক্ষম হৈছে, কিয়নো দুজনকৈ শিক্ষকে এই বিদ্যালয়খন একক প্ৰচেষ্টাৰে বিদ্যালয়ৰ যদি বাহিৰৰ দৃশ্য আমি দেখোঁ যে বাহিৰত বিভিন্ন ধৰণৰ ফলে ফুলে জাতিষ্কাৰী কৰি ৰাখিছে, বিভিন্ন ধৰণৰ ঔষধিযুক্ত গছেই হওক বা অন্যান্য ফল ফুলৰ গছেই হওক আচলতে এনেদৰে ৰোপণ কৰি এক খুব আটকধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু ইয়াৰ সমান্তৰালকৈ ক'ব লাগিব যে আজিৰ যি আচলতে নৱপ্ৰজন্ম আজিৰ যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলক যাতে সময়ৰ সোঁতত হেৰাই যাব ধৰা যিসমূহ সামগ্ৰী ঢেঁকীশালেই হওক বা যঁতৰেই হওক এই বিভিন্ন ধৰণৰ বস্তু সমূহৰ ইয়াত সংৰক্ষণৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীসকলক এইসমূহৰ বিষয়ে জ্ঞান দিয়াৰ এক পৰিৱেশ আচলতে ৰচনা কৰিছে। তাৰ সমান্তৰালভাৱে যদি আমি বিদ্যালয়ৰ দেৱাললৈ মন কৰোঁ, দেৱালত বিভিন্ন ধৰণৰ যিসকল মহৎ লোক আছে, শ্ৰীমন্ত শংকৰদেৱে হওক, ডক্টৰ ভূপেন হাজৰিকাই হওক, APJ আব্দুল কালামেই হওক, লাভলীনা বৰগোহাঁই হওক, এনেধৰণে যিসকল খেলুৱৈ আছে বা মহান ব্যক্তি আছে তেওঁলোকৰ প্ৰতিচ্ছবি অংকন কৰি তেওঁলোককো আচলতে এইসকলৰ বিষয়ে অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিছে। এই বিদ্যালয়খনে 2022 চনত যিহেতু A+ গ্ৰেড পাবলৈ সক্ষম হৈছিল, বিদ্যালয়খনে এইবাবেই এই মুহূৰ্তত ক'ব লাগিব যে বিভিন্ন ধৰণৰ আচলতে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়খনত যদি পোনপ্ৰথমেই ছাত্ৰ ছাত্ৰীসকল সোমাই আহি তেওঁলোকে আচলতে অনন্য অভিজ্ঞতা লাভ কৰে। আমি বিদ্যালয়ৰ ভিতৰৰ যি চৌহদ এই মুহূৰ্তত আমি দেখুৱাইছোঁ, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষকে যেনেদৰে পাঠসমূহ আওৰাইছে ঠিক তেনেদৰে আওৰাবৰ কাৰণে চেষ্টা কৰিছে। আৰু ইয়াৰ যিসকল ভিতৰৰ যিসমূহ আচলতে দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ। এই বিদ্যালয়খনৰ শ্ৰেণীকোঠাত এনেধৰণে সাধনী সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছে। এই সাধনী সংগ্ৰহালয়ত সময়ৰ সোঁতত হেৰাই যাব ধৰা বিভিন্ন ধৰণৰ আমাৰ থলুৱা যিসমূহ সামগ্ৰী এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ উদ্দেশ্যেৰে এনেধৰণে ৰখা হৈছে। আমি বিদ্যালয়ৰ শিক্ষকগৰাকী যিহেতু উপস্থিত আমি তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ আমি ND24 ফালৰ পৰা। আপুনি বিদ্যালয়খন বহুত সুন্দৰকৈ ৰাখিছে, দুগৰাকী আপোনালোকে শিক্ষক। বৰ্তমান কিমান ছাত্ৰ ছাত্ৰী আছে, কেনেধৰণে বিদ্যালয়খন এনেধৰণে ৰাখিবৰ কাৰণে আপোনালোকে প্ৰচেষ্টা হাতত লৈছে? হয়, আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ এতিয়া বৰ্তমান 64জন ছাত্ৰ ছাত্ৰী আছে আৰু আমি বিদ্যালয়খন এনেধৰণে ৰাখিবলৈ আমাৰ অভিভাৱকসকলৰ সহযোগিতা আছে ইয়াত। আৰু তেখেতলোকে আহি কাম বন কৰি আমাক খুব সুন্দৰভাৱে সহায় কৰি থাকে, সেইকাৰণে আমি এনেকৈ ৰাখিবলৈ অলপ সক্ষম হৈছোঁ। একেবাৰে সীমান্তৱৰ্তী অঞ্চলত স্কুলখন অৱস্থিত আৰু দেখা যায় যে প্ৰতিখন বিদ্যালয় যদি এনেধৰণে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে দায়িত্ব লয়, নিশ্চিতভাৱে প্ৰকৃতি আচলতে সুন্দৰ বাতাবৰণ লাভ কৰিবলৈ সক্ষম হ'ব, নহয়নে? হয়, নিশ্চয়। আমি একেবাৰে সীমামূৰত আছোঁ। ইয়াৰ পৰা প্ৰায় 20 মিটাৰ মানৰ ইফালে নিশেষে নগা গাঁও আছে আৰু আমি একেবাৰে সীমাতে আছোঁ। আমি ভাবোঁ যে আমি যেনেধৰণে কষ্ট কৰোঁ, বিদ্যালয়খনত কষ্ট কৰোঁ, আমি 2জন শিক্ষক আছোঁ। মোৰ ঘৰ প্ৰায় 1.5 কিলোমিটাৰমান দূৰত আৰু মোৰ যিজন সহকাৰী শিক্ষক তেখেতৰ ঘৰ প্ৰায় 10 কিলোমিটাৰমান আঁতৰত।
কিন্তু দুইজনে আমি সমানে কষ্ট কৰোঁ। তেখেতে মোক বহুত সহায় কৰে। তেখেত হ'ল সুভাষ চেত্ৰী। তেখেতে মোক বহুত সহায় কৰে। সেইকাৰণে দুইজনে কৰিছোঁ কাৰণে আমি এনেকৈ ৰাখিব পাৰিছোঁ। আৰু আমি ভাবোঁ যে আমি যেনেধৰণে ত্যাগ কৰিছোঁ, আচলতে আমি চাকৰি কৰিছোঁ বুলি নাভাবোঁ, আমি ইয়াত ত্যাগ কৰিছোঁ, মানে শ্ৰমদান কৰিছোঁ, এনেকুৱা নিচিনা ভাবোঁ। ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত, অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত আমি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ দৰে যদি সকলোৱে কৰে, নিশ্চয় আমাৰ যি চৰকাৰী বিদ্যালয়বিলাক বহুত উন্নত হ'ব বুলি ভাবিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল ব্যক্তিগত বিদ্যালয়লৈ নপঠাই আমাৰ নিচিনা বিদ্যালয়লৈ পঠাব বুলি আমি আশাবাদী। নিশ্চিতভাৱে ক'ব লাগিব যে দুয়োগৰাকী যি শিক্ষক আছে, শিক্ষকসকলৰ ঐকান্তিক প্ৰচেষ্টাত এনেধৰণেই বিদ্যালয়খন সজাই পৰাই তুলিবৰ কাৰণে সক্ষম হৈছে। আৰু নিশ্চিতভাৱে এটা কথা খুব প্ৰধান শিক্ষকগৰাকীয়ে এটা ভাল কথা কৈছে যে আমি চাকৰি কৰিছোঁ বুলি ভবা নাই, আমি শ্ৰমদান কৰিছোঁ বুলি ভাবিছোঁ। আৰু ব্যক্তিগত বিদ্যালয়লৈ যাতে ছাত্ৰ ছাত্ৰীসকল লগত এনেধৰণে চৰকাৰী বিদ্যালয় যদি আহে, নিশ্চিতভাৱে আচলতে তেওঁলোক উপকৃত হ'ব। এই মুহূৰ্তত আমি এটা পুথিভঁৰাল দেখুৱাইছোঁ, যিটো প্ৰিয় দৰ্শন শিশু পুথিভঁৰাল নামেৰে নামাকৰণ কৰিছে। আৰু শিশুসকলৰ উপযোগীকৈ বিভিন্ন ধৰণৰ গ্ৰন্থ, হয়তো বিভিন্ন ধৰণৰ কবিতা পুথি এনেধৰণে ৰখা হৈছে। আমি শিক্ষকগৰাকী আছে, শিক্ষকগৰাকীৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। খুব এটা ধুনীয়া প্ৰচেষ্টা বিদ্যালয়খনৰ, কি ক'ব? খুব মানে ভাল লগা, বহুত ভাল লাগে আৰু ইয়াত আহি। মইতো আমাৰ ছাৰতকৈ পাছত আহিছোঁ ইয়াত। মই 16 চনত ইয়াত যোগদান কৰিছোঁ। 16 চনৰ পৰা যথেষ্ট কষ্ট কৰি আজি এই পৰ্যায়লৈ পোৱাইছোঁ মানে বিদ্যালয়টো। নিশ্চিতভাৱে ক'ব লাগিব যে আমি ছাত্ৰ ছাত্ৰীসকল আছে, আমি যদি পাৰোঁ। তোমাৰ নামটো কি? আয়ুষ মেছ। তুমি কোন ক্লাছত পঢ়িছা? 1 ক্লাছ 1ত। ছাৰহঁতে ধুনীয়াকৈ পঢ়ায়নে? হয়, নিশ্চয়কৈ ক'ব লাগিব যে এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে নিজক এক প্ৰকাৰে গঢ়ি তোলাৰ যি আচলতে আখৰা এই বিদ্যালয়ৰ পৰা, যিহেতু LP স্কুলৰ পৰাই যিহেতু আৰম্ভ হয়, আৰু LP স্কুলবিলাকত যদি এনেধৰণে আচলতে ব্যৱস্থা কৰা যায়, নিশ্চিতভাৱে ক'ব লাগিব যে যোগাত্মক পদক্ষেপ হ'ব। আৰু যি আচলতে স্কুলৰ যি আচলতে বিদ্যালয় শিক্ষা ব্যৱস্থাটো যথেষ্ট উন্নত হ'ব। তাৰ সমান্তৰালভাৱে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰতো এই ছাত্ৰ ছাত্ৰীসকল এনেধৰণে অনাগত দিনত আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।